उठो और प्रार्थना करो ताकि तुम परीक्षा में ना पड़ो। এয়া পবিত্ৰ শাস্ত্ৰ বাইবেলত শুভবাৰ্তা লুকাছৰ অধ্যায় 22 পদ 46ত লিখা আছে। যীশু খ্ৰীষ্ট এজন পাপী মানুহৰ ওচৰলৈ গৈছিল আৰু পাপী মানুহজনৰ ওচৰলৈ গৈ এই বাণীটো নাজিল কৰিছিল। চক বাইবেলৰ ভাষাত যিবিলাক কথা কোৱা হৈছে সেই ভাষাটো আপুনি অলপ বুজিব চেষ্টা কৰিব লাগিব। যিজন মানুহ যিবোৰ মানুহ আমাৰ নিচিনা মানুহ আমি যেনেকৈ পাপত ভুগি আছোঁ, যে পাপত ভুগি থকা অৱস্থাটোক বাইবেলে শুই থকা অৱস্থা বুলি বা টোপনি মাৰি থকা অৱস্থা বুলি কয়। এই পাপত যিজন মানুহ পৰি থাকে, এই পাপ কৰ্ম কৰি ভাল পায়, তেখেত নাজানে যে সত্য কি, গতিকে সেই কামটোৱে কৰি থাকে। সেইটো সময়ত ঈশ্বৰে আহি কৈছে, উঠা, তুমি শুই আছা, যে পাপৰ জীৱন যে পাৰ কৰি আছা। যীশু খ্ৰীষ্টই কৈছে, তুমি যে পাপৰ জীৱন পাৰ কৰি আছা, গতিকে তুমি জাগা, উঠা আৰু প্ৰাৰ্থনা কৰা, যাতে তুমি এক্সামত বা পৰীক্ষা অৱতীৰ্ণ হ'ব লগা নহয়। চক, যেতিয়া নেকি পাপময় জীৱন পাৰ কৰা, তেন্তে আমাৰ জীৱনৰ বহুত পৰীক্ষা আহে। পৰীক্ষা মানে আপোনালোকে বহুতে ভাবিব চাগে যে স্কুল কলেজত দিয়া পৰীক্ষা নহয়। আমি কিবা এটা কাম কৰিবলৈ লওঁ, ভাল কাম জানিবা, আমি গীৰ্জা যাবলৈ লওঁ। এই গীৰ্জা যোৱা সময়তে এজাক বৰষুণ আহি গ'ল, সেইটো এটা আমাৰ কাৰণে পৰীক্ষা। আমি গীৰ্জালৈ যাম নে আমি বৰষুণৰ কাৰণে আমি অৱহেলা কৰিম, সেইটো হৈছে এটা পৰীক্ষা। সেই গীৰ্জালৈ যোৱা সময়তে ওচৰৰ এজন মানুহ আহি কেনে বহি দিলে, ঘৰৰ ওচৰত কথা পাতিব আৰম্ভ কৰি দিলে। তুমি ভাবিবা এই মানুহজন আহি গ'ল, এতিয়া মই গীৰ্জা নাযাওঁ চাগে। সেইটো এটা এক্সাম তোমাৰ। গতিকে পাপময় জীৱন যেতিয়া পাৰ কৰিবা, তেন্তে সেই সময়খিনিত বাইবেলৰ ভাষাত বা ঈশ্বৰৰ ভাষাত টোপনি মৰা বা শুই থকা বুলি কয়। আৰু বহুত এক্সাম মই ক'ব পাৰিম পৰীক্ষা বুলি কয়। নিজৰ ফেমিলিৰ কথা কওঁ, নিজৰ ভাই ভনীৰ মাজত, ভাই ককাইৰ মাজত যি কাজিয়া হয়, সেইটো এটা বাইবেলৰ ভাষাত পৰীক্ষা হয়, এক্সাম হয়। আমি কেনেদৰে সেই পাৰ কৰিম সেই সময়খিনি, এই জীৱনৰ এটা পৰীক্ষা। আমি ওচৰ চুবুৰীয়া হওক বা ভাই ককাই হওক, মা দেউতাৰ লগত যে আমাৰ মাজে সময়ে কিবা সংঘাত হয়, সেইটো হৈছে এটা এক্সাম। গতিকে সেই এক্সামটো বা পৰীক্ষাটো আমি পাৰ কৰাটো ঈশ্বৰে কৈছে, যাতে তুমি যদি প্ৰাৰ্থনা কৰা, তোমাৰ সেই এক্সামৰ অৱতীৰ্ণ হ'ব লগা নহয়। যাতে তুমি প্ৰাৰ্থনা মানে কি, প্ৰাৰ্থনাৰ অৰ্থ হৈছে ঈশ্বৰ আৰু তোমাৰ মাজৰ এটা আত্মিক আৰু আধ্যাত্মিক সম্পৰ্ক। গতিকে কৈছে, উঠা আৰু প্ৰাৰ্থনা কৰা, যাতে তুমি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা নহয়। এজন পাপী মানুহক যীশু খ্ৰীষ্টই তাৰ ওচৰলৈ গৈ বচনটো নাজিল কৰি, আমি যাতে সেই পাপৰ পৰা যাতে বিজয় পাম, তাৰ কাৰণে ঈশ্বৰে আমাৰ সকলো সময়তে আমাৰ লগত আছে। আমি যিবিলাক পাপ কৰিছোঁ, সেই পাপৰ পৰা যাতে আমি বিজয় পাবৰ কাৰণে ঈশ্বৰে সকলো সময়তে আমাৰ লগত আছে, যাতে আমি পাপ কৰ্ম এৰি ঈশ্বৰৰ লগত থাকোঁ, যাতে আমি পাপবিলাক ত্যাগ কৰি ঈশ্বৰৰ লগত থাকোঁ। সেইটো কাৰণে ঈশ্বৰে কৈছে, তুমি পাপ কাম এৰি মোৰ লগত থাকা, মোৰ লগত থাকা। মই ধৰ্মীৰ কাৰণে নহয়, কেৱল মাত্ৰ পাপীৰ কাৰণেহে আহিছোঁ বুলি কৈছে। পাপীৰ জীৱন সলাবলৈ আহিছোঁ, ধৰ্ম পৰিৱৰ্তন কৰিবলৈ অহা নাই বুলি কৈছে যীশু খ্ৰীষ্ট। মই কেৱল মাত্ৰ পাপীৰ জীৱন সলাই সম্পূৰ্ণৰূপে নিকা, যিদৰে নেকি আমাৰ পিতা পবিত্ৰ, ঠিক সেইদৰে তুমি পবিত্ৰ হোৱা বুলি কৈছে। ঈশ্বৰৰ ইচ্ছা এইটোৱে যে আমি সকলোৱে পবিত্ৰ হৈ থকাটো ঈশ্বৰৰ ইচ্ছা, যাতে আমি বেয়া বিচাৰৰ পৰা বাচি থাকোঁ, সেইটোৱে ঈশ্বৰৰ ইচ্ছা হয়।